দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। শাসক বিৰোধী উভয়ে তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান। বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত চেঙা বেছিক খেলপথাৰত দেওবাৰে অনুষ্ঠিত হয় এখন নিৰ্বাচনী সভা। নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰাই নিৰ্বাচনী সভাখনত অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে। কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থীসকলক ভোট দি জয়যুক্ত কৰিবলৈ ৰাইজলৈ আহ্বান জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। 19 নং হৰিপুৰ জিলা পৰিষদৰ সদস্য আব্বু বাক্কৰ ছিদ্দিককে ধৰি মাজদিয়া গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ কংগ্ৰেছ মনোনীত প্ৰাৰ্থী আৰবিন চুলতানাসহ প্ৰতিগৰাকী আঞ্চলিক সদস্য পদৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলাই ভূপেন বৰাই। পাকিস্তান সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। যি নৰসংহাৰ পাকিস্তানৰ উচতনিত সন্ত্ৰাসবাদীয়ে কৰিছে, সেই পাকিস্তানৰ বিৰুদ্ধে বিজেপিয়ে খালি ষ্টেটমেণ্ট দি থাকিলে নহ'ব, ডাঙৰ ডাঙৰ কথা কৈ থাকিলে নহ'ব। আমি বিচাৰিছোঁ পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিব লাগে। পানী বন্ধ কৰি দিলোঁ, এই খানা বন্ধ কৰি দিলোঁ, এইবিলাক কথা কৈ পেলাই লাভ নাই। ভাৰতবৰ্ষৰ সামৰিক শক্তিৰ ওপৰত আমাৰ পুৰা বিশ্বাস আছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভয় খাব নালাগে। আমি ভাৰতবৰ্ষৰ জাতীয় কংগ্ৰেছ দল পাকিস্তানত সন্ত্ৰাসবাদী নিষেধ কৰিবৰ কাৰণে বিজেপিৰ চৰকাৰক আমি বহুত কথাত মত পাৰ্থক্য আছে, কিন্তু সন্ত্ৰাসবাদী নিষেধ কৰিবৰ কাৰণে পাকিস্তানৰ সৈতে যদি যুদ্ধ হয় কালিলে, সেই যুদ্ধত ভাৰতীয় জাতীয় কংগ্ৰেছ এই চৰকাৰৰ লগত থাকিব। শত্ৰু ঘৰলৈ যোৱাটো অপৰাধ নহয়, একো অপৰাধ নহয়। অহা যোৱা চলিব। মোদী ডাঙৰীয়াও কৈছে যোৱা অহাটো কথা বাদ দিয়ক, প্ৰতিশোধ ল'ব লাগে, এতিয়া বদলা ল'ব লাগে। আপুনি পাকিস্তানলৈ ফুৰিবলৈ যাব নেকি? কিয় যাব নোৱাৰে? ক'ৰবাত লিখা আছে নেকি? কিয় যাব নোৱাৰে? যুদ্ধ হ'লে নাযাওঁ, যুদ্ধ কৰিবলৈ যাম। 100% পাকিস্তান শত্ৰু। এতিয়া বিজেপিয়ে অকল টিভিত কথা ক'লে নহ'ব। আমি বিচাৰিছো পেহেলগামত যি নৰসংহাৰ হ'ল, সেইটো অকল 27জন মানুহৰ জীৱনৰ কথা নহয়। 100% পাকিস্তান শত্ৰু। এতিয়া বিজেপিয়ে অকল টিভিত কথা ক'লে নহ'ব। আমি বিচাৰিছো পেহেলগামত যি নৰসংহাৰ হ'ল, সেইটো অকল 27জন মানুহৰ জীৱনৰ কথা নহয়। বিজেপিক 1 নম্বৰ বেয়া পোৱা কাৰণটো কি? যেতিয়া কংগ্ৰেছৰ দিনত আলুগুটি 1 কেজিত 20 পইচা বাঢ়িছিলে, পিঁয়াজৰ 1 কেজিত 30 পইচা বাঢ়িছিলে, তেতিয়া বিজেপি লিডাৰবিলাকে আলুগুটি আৰু পিঁয়াজৰ মালা পিন্ধি ৰাস্তাত আন্দোলন কৰিছিলে যে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ। এতিয়া বস্তুৰ দাম কিমান বাঢ়িল? এতিয়া ক'ৰবাত বিজেপি নেতা বা হিমন্ত বিশ্ব শৰ্মাই মূল্য বৃদ্ধিৰ বিৰুদ্ধে কথা কোৱা শুনিছেনে? আজি দুখীয়া মানুহবিলাক দিনক দিনে দুখীয়া হৈ গৈ আছে। খেতিয়কৰ উপাৰ্জন নাই। মাজতে ঈদ হ'ল, বিহু হ'ল, সৰু সৰু দোকানীবিলাকৰ বেপাৰ বাণিজ্য নাই, বিক্ৰী বাৰ্তা নাই। বিক্ৰী ক'ৰ পৰা হ'ব? যদি খেতিয়কৰ পকেটত পইচা নাথাকে, শ্ৰমিকৰ যদি কাম নাথাকে, যদি উপাৰ্জন নাবাঢ়ে, দোকান বজাৰ ক'ৰ পৰা চলিব? আজি আমাৰ যিবিলাক আচল সমস্যা, এই সমস্যাবিলাক বিজেপিয়ে গুৰুত্ব নাইকিয়া কৰিছে। আজিকালি আমাৰ চবৰ ল'ৰা ছোৱালী কলেজত, স্কুলত, ইউনিভাৰ্চিটিত পঢ়ি আছে। ইয়াত ইমান হাজাৰ মানুহ আহিছে। আপোনালোকে নিজেই কওক, বিজেপিৰ এতিয়া দিল্লীত 10 বছৰ বেছি হ'ল, দিছপুৰত 9 বছৰ পাৰ হৈ গ'ল। আমাৰ এই অঞ্চলত কোনোবা এটা ল'ৰাই, কোনোবা এজনী ছোৱালীয়ে এটা চৰকাৰী চাকৰি পাইছেনে? এটা সংস্থাপন পাইছেনে? আমি কিবা কাম পাইছোনে? আমি মেহনতি মানুহ, আমি কষ্ট কৰোঁ কাৰণে আমি যেনে তেনে খাই বৈ জীয়াই আছোঁ। আমি যেনে তেনে চলি আছোঁ। আমাৰ এই সমস্যাবিলাক সমাধান কেনেকৈ হ'ব? আজি আমাক খালি এটাই কৰে, জাত পাত। খালি বিজেপিৰ কাম হৈছে জাত পাত কৰা, ধৰ্ম ভাষাৰ কথা কৈ আমাৰ মাজত কাজিয়া লগোৱা। আমাৰ অসমৰ গুৰু কোন? শংকৰদেৱ, আজান ফকীৰ, চাংখাই, জ্যোতি বিষ্ণু ফণী শৰ্মা, ভূপেন হাজৰিকা, এওঁলোকে আমাক কি কৈছিল? আমাৰ যে আজান ফকীৰে কি লিখিছিল জিকিৰত? যে মোৰ মনত ভেদ ভাৱ নাই অ' আল্লাহ, মোৰ মনত ভেদ ভাৱ
হিন্দু কি মুছলমান একে আল্লাহ ফৰমান মোৰ মনত ভেদভাৱ নাই মোৰ এইটো আমাক শিকাইছিল আমাৰ যিখন হিন্দুসকলৰ ধৰ্মশাস্ত্ৰ সেইখনৰ নাম হৈছে পুৰাণ বৰচুকে পু ৰতাকাইৰা দন্ত্যাম পুৰাণ আৰু মুছলমানসকলৰ শাস্ত্ৰখনৰ নাম কি কুৰাণ বৰচুকে কু ৰতাকাইৰা দন্ত্যাম পুৰাণ আমাৰখনৰ নাম হৈছে পুৰাণ আপোনাৰখনৰ নাম হৈছে কুৰাণ পুৰাণত কি লিখা আছে পুৰাণত লিখা আছে লা ইলাহি ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ লিখা আছে তাৰ অৰ্থ কি তাৰ অৰ্থ হৈছে যে হযৰত মুহাম্মদ আল্লাহৰ প্ৰেৰিত দূত আৰু আল্লাহ এজন ঈশ্বৰ এজন হয়নে হয়নে আমাৰ শাস্ত্ৰত লিখা আছে আমাৰ পুৰাণত লিখা আছে মৎস্য কুৰ্ম নৰসিংহ বামুণ পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম